হয় মই বৰ্তমান উপস্থিত আছো লক্ষীধৰ বৰা ক্ষেত্ৰত আৰু ইয়াত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মত কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ইয়াত অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় 2 সহস্ৰাধিক লোকে আহি ইয়াত সমবেত হৈছে এই প্ৰতিবাদী কাৰ্যসূচীত অৱস্থান ধৰ্মত কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিছে অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় 2 সহস্ৰাধিক লোকে আৰু এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি এই যে অৱস্থান ধৰ্মৰ মূল উদ্দেশ্য হৈছে মূল দাবী দুটা হৈছে অসমৰ ভূমিত অসমৰ স্বাৰ্থত অসমৰ ভূমি সুৰক্ষিত কৰা অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা শীঘ্ৰে প্ৰৱৰ্তন কৰা এই দাবী দুটাই হৈছে আজি অৱস্থান ধৰ্মঘটৰ মূল দাবী আৰু এনেদৰে এতিয়া হাতে প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ প্লেকাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী অৱস্থান ধৰ্মঘট কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে দেখিছে খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাৰ্থত অসমৰ ভূমি সুৰক্ষিত কৰক অসমৰ ভূমি নীতি আমূল পৰিৱৰ্তন কৰক আদিৰ বিভিন্ন প্লেকাৰ্ডে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি পোনে পোনে তেওঁলোকৰ ওচৰত যাবলৈ চেষ্টা কৰিবলৈ কথা পাতিবলৈ চেষ্টা কৰিম গোটেই ব্যৱস্থাটো প্ৰৱৰ্তন কৰিবৰ কাৰণে চাওক চৰকাৰে অলপ দৃঢ় আৰু অলপ সাহসী পদক্ষেপ গ্ৰহণ কৰিব পাৰিব লাগিব আমাৰ চৰকাৰ যিমান আহিছে এই চৰকাৰবিলাকে দিল্লীৰ নিৰ্দেশনাতে কামটো কৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাতে কামটো কৰে জানোচা কিবা ফান বন্ধ কৰি দিয়ে তেওঁলোকক গাদীৰ পৰা আঁতৰাই দিয়ে তেনেকুৱা তেওঁলোকৰ ভয় আছে কাৰণে খিলঞ্জীয়া মানুহৰ পক্ষত সকলো সময়তে সাহসী আৰু কঠোৰ পদক্ষেপ ল'ব নোৱাৰে গতিকে খিলঞ্জীয়া মানুহৰ পক্ষত সাহসী আৰু কঠোৰ পদক্ষেপ যদি ৰাজ্য চৰকাৰে লয় তেনে সকলো খিলঞ্জীয়া মানুহ তেওঁলোকৰ লগত থাকিব যদিহে অসমত ইনাৰ লেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰা হয় যদিহে অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহক ভূমিৰ অধিকাৰ প্ৰদান কৰা হয় বহিৰাগত আৰু প্ৰব্ৰজিত মানুহক যদি ভূমি অধিকাৰৰ পৰা বাহিৰত ৰাখি কেৱল মাত্ৰ খিলঞ্জীয়া মানুহকে যদি সেই অধিকাৰ পদত দিয়া হয় তেনেহ'লে স্বাভাৱিকতে সকলো মানুহ তেওঁলোকৰ লগত থাকিব আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰকাৰৰ লগত থাকিব যদি অসমত ইনাৰ লেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰে অসম বিধানসভাতে যদি এটা প্ৰস্তাৱ গ্ৰহণ কৰে যে অসমত ইনাৰ লেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰা হ'ব তেনেহ'লে আমি চৰকাৰৰ লগত থাকিম আমি তেওঁলোকৰ লগত আছোঁ খিলঞ্জীয়া মানুহ তেওঁলোকৰ লগত থাকিব সেই যিটো সাহসী পদক্ষেপ সেই যিটো সাহসী তেওঁলোকৰ সিদ্ধান্ত সেই সিদ্ধান্ত ল'ব নোৱাৰে কাৰণে এনেধৰণে আমি সকলো সময়তে বঞ্চিত হৈ আছোঁ আজি খিলঞ্জীয়া ভূমিপুত্ৰসকল সকলো ফালৰ পৰা বঞ্চিত হৈ আহিছে গতিকে তেওঁলোকে সাহসী পদক্ষেপ ল'ব নোৱাৰাৰ কাৰণে আজি তাৰিখত ইনাৰ লেণ্ড পাৰ্মিট হোৱা নাই আজিৰ তাৰিখত অসমত ক্লজ 6 ৰূপায়ণ হোৱা নাই আজিৰ তাৰিখত অসমত খিলঞ্জীয়া মানুহে ভূমিৰ অধিকাৰ পোৱা নাই গতিকে তেওঁলোকে সাহসী পদক্ষেপ গ্ৰহণ কৰক তেওঁলোকৰ লগত আমি আছোঁ এটা প্ৰসংগ যিহেতু অসমৰ ভিন্ন প্ৰান্তত ভূমি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলি আছে আজিও ৰিয়ামঘাটত চলিছে এই ক্ষেত্ৰত আপুনি কি কয় আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ক্ষেত্ৰত আমাৰ স্পষ্ট দৃষ্টিভংগী আমি প্ৰকাশ কৰিছোঁ যে অসম চৰকাৰে অসমৰ বনাঞ্চলকে আদি কৰি কিছুমান ঠাই আজি উচ্ছেদ কৰিছে চৰকাৰে উচ্ছেদ কৰক কিন্তু উচ্ছেদিত মানুহখিনি যদি ভূমিহীন মানুহ যদি তেওঁলোক ভাৰতীয় নাগৰিক উচ্ছেদ কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁলোকক মাটি দিয়া হ'ব তেওঁলোকক টকা দিয়া হ'ব গতিকে তেওঁলোকৰ সুৰক্ষিত ব্যৱস্থাখিনি যদি চৰকাৰখনে কৰিব লাগিব এই দৃষ্টিভংগীৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ 69 মাৰ্চৰ দাবী যে অসমত ইনাৰ লাইন পাৰ্মিট আমাক লাগে ইনাৰ লাইন পাৰ্মিট আজি থকা হ'লে আজি অকল ভাৰতবৰ্ষৰ বাহিৰৰ মানুহে নহয় ভাৰতবৰ্ষৰ ভিতৰৰ মানুহ আহি পেলাই অসমত যি দপদপাই আছে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ মানুহ যিটো দপদপাই আছে দপদপনি বন্ধ হ'লহেঁতেন গতিকে ইনাৰ লাইন পাৰ্মিটৰ অবিহনে অসমৰ খিলঞ্জীয়া ৰাইজ সুৰক্ষিত নহয় অসমীয়া মানুহ সুৰক্ষিত নহয় এইকাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি ভূমি অধিকাৰ খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছোঁ আৰু লগে লগে ইনাৰ লাইন পাৰ্মিটৰ আমি দাবীটো উত্থাপন কৰিছোঁ ইনাৰ লাইন পাৰ্মিটটো হ'লেহে অসমৰ খিলঞ্জীয়া মানুহ অসমৰ ভূমিপুত্ৰসকল সুৰক্ষিত হৈ থাকিব এনেদৰে তেওঁলোকে এই দুটা যি মূল দাবী দুটাৰ কথা তেওঁলোকে উল্লেখ কৰিলে যে অসমত অতি শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু তাৰ সমান্তৰালকৈ অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত অসমৰ ভূমি সুৰক্ষিত কৰাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু এনেদৰে পুনৰবাৰ কৈছোঁ যে অসমৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় 2 সহস্ৰাধিক লোক আহি ইয়াত সমবেত হৈছে লক্ষীধৰ
বৰা ক্ষেত্ৰত আৰু ইয়াত এনেদৰে তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এনেদৰে হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে ভূমি নীতিত বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ গুৰুত্ব আৰোপ কৰক আদিকে কৰি অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা শীঘ্ৰে প্ৰদান কৰক আদিকে তেওঁলোকে যিসমূহ মূল দাবী দুটা আজিৰ দিনটোৰ তেওঁলোকৰ মূল দাবী দুটা হৈছে যে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত ভূমি সুৰক্ষা নীতি প্ৰৱৰ্তন কৰিব লাগে আৰু তাৰ সমান্তৰালকৈ আন্তঃৰাজ্যিক পাৰপত্ৰ অসমত অতি শীঘ্ৰে প্ৰৱৰ্তনৰ তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু এই দাবীৰে তেওঁলোকে আজি লক্ষীধৰ বৰা ক্ষেত্ৰ তেওঁলোকে অৱস্থান ধৰ্মত কাৰ্যসূচী ৰূপায়ণ কৰিছে দাবী জনাইছে চৰকাৰলৈ অতি শীঘ্ৰে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত ভূমিপট্টা ভূমিহীন লোকসকল যিসকল খিলঞ্জীয়া লোকৰ ভূমি নাই ভূমিহীন লোকসকল অতি শীঘ্ৰে ভূমিপট্টা প্ৰদানৰ তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু বহিৰাগতৰ পৰা অসমৰ খিলঞ্জীয়াৰ যি ভূমি অসমৰ ভূমি সুৰক্ষিত কৰাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু তাৰ সমান্তৰালকৈ অসমত আন্তৰ্জাতিক পাৰপত্ৰ অতি শীঘ্ৰে প্ৰদানৰ তেওঁলোকে দাবী উত্থাপন কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত